माहौल ही रहेगा और ভারতীয় জনতা পার্টির সেৱাই সংগঠন এই মহামন্ত্ৰক সৰোগিত কৰি আজি আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকে জানে যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আমি আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বান পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই দুয়োখন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ পৰা বান সাহায্য দুয়োখন জিলালৈকে পঠিয়াইছে আৰু আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যন্ত নীৰৱে গৈ এই দুয়োখন জিলাতে বান সাহায্য প্ৰদান কৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই 4খন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,75,000, 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে জানো যে বাচন বৰ্তন, বস্ত্ৰ এইবিলাকৰ অভাৱৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ এই কিঞ্চিত সাহায্যই মই আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। চৰকাৰৰ পৰা লোৱা প্ৰচেষ্টাসমূহৰ বিষয়ে যোৱাকালি আমি ফেচবুকত কৈছোঁ। অহাকালি আমাৰ আৰু এটা প্ৰচেষ্টা আছে। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱাৰ আগতে গোটেইকেইটা প্ৰচেষ্টা শেষ কৰিব খুজিছোঁ, যিখিনি আমি খুব কৰাৰ প্ৰয়োজন। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে।
অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম অৰ্থাৎ চৰকাৰ আৰু দল এই দুইটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম আৰু আমি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিম সব ওপৰত দি দিব নহ'লে